বাণিজ্য চহৰ তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ ৭৫ সংখ্যক অৰ্থাৎ হীৰক জয়ন্তী বৰ্ষ বিহু সন্মিলনখনি তিনিচুকীয়া চলিহানগৰ খেলপথাৰত অহা ইংৰাজী ৬ আৰু ৭ মে' তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়েহে তিনিচুকীয়া কেন্দ্ৰীয় বিহু সন্মিলনখনিৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে উদযাপন সমিতিয়ে আজি উক্ত নিৰ্ধাৰিত স্থানত সম্পূৰ্ণ ৰীতি-নীতিৰে লাই খুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰাৰ লগতে উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ বিহুপ্ৰেমী ৰাইজক উক্ত দিনটোত উপস্থিত থাকি অনুষ্ঠানভাগে সাফল্যমণ্ডিত কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায়। আজি তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অহা ৬ আৰু ৭ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিহুখনিৰ আজি লাইখুঁটা স্থাপন কৰা হৈছে আৰু আমি উদযাপন সমিতি আৰু স্থায়ী সমিতিয়ে সমূহ তিনিচুকীয়াবাসী ৰাইজৰ সহায় আৰু সহযোগিতা বিচাৰিছোঁ। যিহেতু তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি এইবাৰ ৭৫ বছৰ হৈছে, কিন্তু আমি দুখেৰে জনাব বিচাৰিছোঁ এই ৭৫ বছৰ যিটো হীৰক জয়ন্তী উৎসৱ হিচাপে আমি বহল ডাঙৰকৈ পাতিব লাগিছিল, কিছু কাৰণবশতঃ আপোনালোকে জানে যে এইবাৰ নিৰ্বাচন প্ৰথম নিৰ্বাচন 19 এপ্ৰিলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি নিৰ্বাচন হ'ব লগা হ'ল, তাৰ বাবে আমাৰ বহু কৰ্মকৰ্তা ৰাজনৈতিক লগত জড়িত, বেলেগ বেলেগ দলৰ লগত, আৰু সেইসকলৰ দ্বাৰাই ইয়াত সামাজিক অনুষ্ঠানবোৰ কৰা হয়। গতিকে বিহুৰ লগতো তেওঁলোক জড়িত, আৰু জড়িত হোৱাৰ কাৰণেই বিহুখন পিছলৈ নিয়া হৈছিল ২৬, ২৭, ২৮, কিন্তু পুনৰ ২৬, ২৭, ২৮ এই তিনিদিনীয়াকৈ পাতিব লোৱা বিহুখন কিবা এটা কাৰণত বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। কিন্তু আমাৰ যিসকল স্থানীয় যুৱক আছে, সেই যুৱকসকলে পুনৰ আমাৰবোৰৰ লগত আলোচনা কৰি ৬ আৰু ৭ এই দুটা তাৰিখ ঠিক কৰিলে যে ৬ আৰু ৭ দুদিনীয়াকৈ আমি চলিয়ানগৰ খেলপথাৰত বিহুখন অনুষ্ঠিত কৰিম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম।